জেনাকারী সন্তৰূপে অৱতাৰ জেনাকাৰী অন্ধমুৰি অভিশাপ প্ৰদান জেনাকাৰী সম্বৰাসুৰ দৈত্য নিধন নন্দী গীত রাগ গায় তাল এক তাল নারায়ণ রাখি বাক মনে জৰি তুমি দুষ্ট গণ দম নকৰিলা ইয়নমতে বিস্তরেণ প্রথম মাধব মাধব ইত্যুক্তমত্তা নারায়ণ সভাসুরেণ সম্বুদ্ধः ভুভু সভাসদজয়ং শ্রীনাথ শ্রদ্ধায় অধুনা এই হিন্দু মুনির পিতৃভক্তি দশরথর স্বর্গ উদ্ধার নাম নাটকম শ্রবণে মুকুতি এই শ্রবণে মুকুতি সাধকম অথ ভূতিমান এই জয় জয় এই জয় জয় নারায়ণ পূর্ণ ব্রহ্ম সনাতন তোয়া পাপে পৰি করুহু বন্দন আহ দুষ্টক দমন কৰি পৃথিৱীৰ ভাৰ হৰি এই ৰক্ষা কৰা সাধু সন্তগণ
আহ দখলত মহারাজা মিগোয়া কুড়িতে গোয়া বারো মারি ই বারো মারি হিন্দুক বধিলা আহ মোহ অথরথ পরাক্রমী স্বর্গরাজ্য দিলা স্থাপিত হম্বরা খুরক এই হম্বরা খুরক করিলা নিধন হেন জানি নিরন্তরে ইরি আন কাহ এ পাতক সারুক ডাকি বুলা রাম রাম পাতক সারুক ডাকিব রাম রাম পাতক সারুক ডাকিব রাম রাম হরি হে পাতক সারুক ডাকিব রাম আগে কবি আকাশে কি বাদ্য বাজত অহে ভঙ্গি আকাশে দেব ডুবুবু আসক্ত 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 আহ মিলন মিলন শ্লোক নিত্য ত্রিপাঙ্গ উপাঙ্গ ভূপাঙ্গ ভূত অধর সুধর ধর 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 অগনগ অগনগ ধর 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 গোবিন্দ শ্রী পদ পদ বরণ্য গদৈন্য সদৈন্য শ্রীদৈন্য ধে আশী সামাজিক লোক হামো জাকিৰি কথা কহৈছি উহি পৰম পুৰুষ উহি সভাৰ মধ্যে প্ৰৱেশ কৰি আহত তাকে ক সাৱধান হৈয়া দেখ শূন্য নিৰন্তৰে হৰি বোল ও হরি ও করো বিষ্ণু কাব কৌতিজিত জগত পারকুধাত সাধুবা ধবা গীত রাগ কাল একটা
হরে পদ পুরখা প্রভু দিদা গরি খর ওয়ারে জাক হরে হেরা হরি খভা মাঝে রবে খকরিরা হরে হেরা হরি খভা মাঝে রবে খকরিরা ওয়ারে নব হরি রাম হরি সর্ব জবে পুরায়ারে রাম হরি রাম হরি সর্ব জনে ও নারায়ণ নমস্কৃত নরুস্তভ্যঃ নরোত্তম দেবী সরস্বতী ব্যাস ঋতুজয়ে মুদিরে ও নারায়ণে নমো নমঃ ও নারায়ণে নমো নমঃ ও ও নারায়ণে নমো নমঃ ও হরি ও
Sí, Sí. sí, sí. Sí. Oh, Hari. Oh. পরম পিতা অনাদি নিরঞ্জনের ইচ্ছা আমি এই বিশ্ব ব্ৰহ্মাণ্ডৰ জীৱসমূহৰ পালনৰ গভীৰ দায়িত্ব কৰিছো বহন আমাৰ কৰোণাতে এই বিনন্দীয়া সৃষ্টি আমাৰ লীলাক্ষেত্ৰ সমস্ত জগত এই জগতৰ দুষ্টসকলক দমন আৰু সাধুসকলক পৰিত্ৰাণৰ অৰ্থে আমি নানা ৰূপে যোগে যোগে লবতাৰ ঈশ্বর সচিদানন্দ বিগ্রহ অনাদিরাদির যোগবিন্দ সর্বকারণ ও হরি নারায়ণ হরি বল
হরি মোর প্রাণ বন্ধু করা দয়া মুক করা দয়া মুক করি শোকা তোর হরি করি শোকা তোর হরি হে নারায়ণ করা প্রভু মো নারায়ণ 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 প্রভু প্রভু সৃষ্টির মহাপালক মহাপ্রভু ভগবন্ত আছি সংসাৰৰ কিবা সবিমল চিন্তাতে বিভক্ত হে দয়াময় দয়াময় গ্রহণ করে নারদরে ভক্তের অর্জন বেকত করকশন প্রভু নারাখে কপতে সৃষ্টি পালকৰ হৃদয়ৰ বিমৰ্ষতাৰ কারণ ওঠা ওঠা দেবরিকি উপযুক্ত সময়তে বৈকুণ্ঠত তুমি হলা বিদ্যমান। নারায়ণ ও দেবরিকি, হলো তোমার মুখে আছে নেকি তলৈকৰ কিবা নবীন সংবাদ? হে দয়াময় উপহাস নকৰিব আপুনি উপহাস? যাৰ ইচ্ছাত জল স্থল বায়ু এই ত্ৰিদশে ধৰা যাৰ অনুগ্ৰহতে এই সুন্দৰ শ্যাম বসুন্ধৰা এই ত্ৰিজগতৰ প্ৰিয়ন্তাপন প্ৰশ্ন কৰি এই নিকিনি নাৰদক উপহাস নকৰিব দয়াময় নহয় দেবরিকি, প্ৰভু ভুল তুমি নবুজিবা আমার। হে দয়াময় আমি জানো ভালদৰে তলৈকৰ সমস্ত সংবাদ, প্ৰভু কিন্তু কিন্তু চাতুৰ্যতাৰ সাক্ষাৎ প্ৰতিমূৰ্তি তুমি। তোমাৰ চাতুৰ্যপূৰ্ণ বক্তব্য শুনি বিমল আনন্দ পাওঁ আমি। সেয়েহে ও সেয়েহে লীলাময় জগত পালকে আজি নিকিৰ সেৱককো কৰিছে চালন নাৰায়ণ নাৰায়ণ বাৰু দয়াময় দেবৰিকি, মই এইবাৰ ত্ৰেতা যুগত লীলাময় জগত পালকেনো কি লীলামালাৰ কৰিব সূচনা তাৰে বাতৰি লবলৈহে নাৰদৰ আজি এই বৈকুণ্ঠলৈ আগমন দয়াময় কওক দয়াময় অন্ধকাৰত নাৰাখিব ভক্তক আপোনাৰ দেবৰিকি, প্ৰভু শুনা তেনেহলে এইবাৰ মনুষ্যৰূপে ধৰি অৱতাৰ নাৰায়ণ মানৱীয় লীলামালা কৰি সম্পাদন নাৰায়ণ ভক্তগণক আমি কৰিম ৰক্ষণ। নাৰায়ণ এই ক্ষেত্ৰত প্ৰভু পদে পদে তোমাৰো লাগিব সহায়। নাৰায়ণ এতিয়া যোৱা দেবৰিকি, প্ৰভু সময়তে আমি তোমাক কৰিম স্মৰণ। ভালে প্ৰভু তেন্তে পুনশ্চ তোমার স্মরণে আমার সেবা চলে আমি এবে মাগি সুবিধা বৈকুণ্ঠ রে ভবনে এ দেখিল নয়নে এ দেব রায়ণ হরি নারায়ণ এরা তোর শরণে
এখুনার পরে বাঁচে নারায়ণ নারায়ণ রুণ নচুর করি হে মোর প্রাণ রুণ নজনা করি বারো আবে থেতে আমাকে শুনে এ হরিরাম বুলারা হরিরাম বুলারা হরিরাম বুলারাম হরিরাম বুলারাম এ হরিরাম ভোলারাম এ হরে রাম ভোলারাম নারায়ণ নারায়ণ যোৱা দেৱৰীকি আমিও যাওঁ সৃষ্টিৰ কল্যাণৰ হেতু আপোন কৰ্তব্যত হওঁ অগ্ৰসৰ হরি নন্দী ভৃগী স্তুতি করে গন্ধর্ব কি নরে আহে খোদা দেব দিব বড় দেব দিগ দেব দিগ ককারে বাঘর সালো দেখিবনো ককারে বাঘর সালো দেখিবনো দেখি মনোহর কৌতুক্যে পাইলা কইরা খি কইলা খি হর হর মহাদেব গোরাধীর হর হর
Shivaya Vishnu Rupaya Vishnu Shiva Rupine Anadi Jagadisaya Namo Hari Hara Namo Hari Hara Bole দিব্য শুভ্ৰ জ্যোতিৰে জ্যোতিষ্মান প্ৰকৃতিৰ নান্দনিক সৌন্দৰ্যৰে মহিয়ান কৈলাশৰ এই শুভ্ৰ শিখৰতে বাস কৰো জগতৰ ঈশ্বৰ আমি দৰিদ্ৰ শংকৰে পৰম ব্ৰহ্মই আমাক কৰিছে সৃজন জীৱ সংহাৰৰ হেতু সেয়েহে অনাদি কালৰে পৰা সংহাৰৰ দায়িত্ব পালনেৰে আমি সৃষ্টিৰ ভাৰসাম্যতা কৰিছো ৰক্ষণ
জিতেন্দ্রীয় আমি মহাদেব। তথাপিতো ত্ৰৈকৰ ভক্তগণৰ আকুল আহ্বানে আমাৰ কঠিন হৃদয়তো করুণার উদ্রেক করে। মনোমত বর প্রদান করি জাগতিক ইচ্ছা পূরণ করো আমি ভক্তগণৰ। আজিও একে মৈত্যৰ ভক্তক তেওঁৰ ইপ্সিত বর প্রদান করি কৈলাসত প্ৰত্যাৱৰ্তন আমাৰ। যাও নৈমিত্তিক কাৰ্য কৰি সম্পাদন, পার্বতীর হোমে করবই নির্গুণ হরির কথন। হরি আরে রবে ভব রিয়া হে দেব আরে হবে সরে দিগ পার একই আরে সরে আরে এহি গতে পাইরা দোয়া ওরা ওরা আরে নম হরি রাম হরি পুরা দিগন্ত আরে রাম হরি রাম হরি পুরা ত্রিজগত যক্ষ নৈক্য নাকি নর সকলোৰে চির আকাঙ্ক্ষিত এই অমরাবতীর অধীশ্বর বয় দেব পুরন্দর। তেত্রিশ কোটি দেবতায় তারা দেখ পালিবর পাবে সদা হস্তম অদিতির নন্দনময় ইন্দ্র। তিলুকৰ সকলোবোৰ ভৈক্য সম্পদৰ গৰাকীময় দেৱ শ্ৰেষ্ঠময় দেবেন্দ্র। দেবরাজ আজি মোতকৈ সুখী মোতকৈ সমৃদ্ধিশালী আছে জানো অন্য কোনোজন এই ব্ৰহ্মদেৱৰ সৃষ্টিত? সেয়েহেতু দিগপাল দেবরাজ আমাৰ এই অমৰাৱতী হস্তগত কৰিবৰ বাবে দিতি আৰু ধনুৰ নন্দন
সেই দৈত্য দানব বিলাকে পারে 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 বিস্তৃত করে দেবতার শান্তি। আয়ে হেতু দেখব দেৱৰাজ, তুমি প্রতি মুহূর্ততে সতর্ক দৃষ্টি রাখিব চির শত্রু সেই দৈত্য আৰু দানৱৰ বাবে। দেৱৰাজ, তাৰ বাবে নিশ্চিন্তে থাকক আপুনি। আহ, জানো আমি ভালদৰে কৰ্তব্য আমাৰ। লাগেতো আপোনাৰ আদেশ শত্ৰুক মুহূৰ্ততে কৰিম নিশেষ। ধন্য ধন্য দিকপাল, শুনি সন্তোষিত মই তোমাৰ উচ্ছ্বসিত বাণিজ্যে। অমরাবতীর চতুর্দিকে সদা সর্বদা সতর্ক দৃষ্টি রাখিব তুমি। চাবা যাতে শত্ৰুৰ আক্ৰমণৰ বাবে কতো যেন নাথাকে চিত্ৰ, কাৰণ শত্ৰু অতিকে চতুৰ। আৰু বলা দেখবল, দেৱৰাজ, বলাবে যাওঁ আমি নৰ্তকীগণৰ পাশে, উপভোগ কৰি তেওঁলোকৰ অনুপম নৃত্যগীত ৰাজকাৰ্যৰ অৱসাদ দৌৰ কৰোঁ আমি। বলক দেৱৰাজ। আরে রবে গ্রহ রঙ্গ দেখি আরে আরে কত পাইলা গয়া আরে রাম হরি রাম হরি আরে রাম হরি রাম হরি মই সমস্ত গ্রহর অধিপতি, জগতর শ্রেষ্ঠ দেবতা গহরাজ হনি। মোর এক কটাক্ষত ভস্মীভূত হব পাৰে সমস্ত জগত এটি পলকতে। কাৰণ যতেই দৃষ্টি মোৰ ততেই প্ৰলয়। এইবাৰ দৃষ্টি মোৰ অযোধ্যা ৰাজ্য
কারণ অহংকারী রাজা দশরথ দর্প শূন্য করিবর বাবে দৃষ্টি রাখিমে মই অযোধ্যা রাজ্যত। কারণ অন্য দেৱতাক পূজা করে মানবে সাক্ষাৎ পাবৰ বাবে, কিন্তু এই গ্ৰহপতি শনিক পূজা করে সাক্ষাৎ নাপাবৰ বাবে। কারণ যতেই দৃষ্টি মোৰ ততেই প্ৰলয়, যতেই দৃষ্টি মোৰ ততেই প্ৰলয়, যতেই দৃষ্টি মোৰ ততেই প্ৰলয়, প্ৰলয়, প্ৰলয়। ও হরি ও রাধে ভঙ্গে সনে মন্ত্রী ভুবন পূজা ভঙ্গে সনে মন্ত্রী বিঘ্নিত মনে পাইলা রবি রাম হরি রাম হরি বুলা হরে রাম হরি মন্ত্ৰীবৰ মহারাজ, আছেনে কুশলে মোৰ অযোধ্যাৰ প্ৰিয় প্ৰজাগণ? অভাৱ অনাটন অথবা বৰ্হি শত্ৰুৰ আক্ৰমণে জৰ্জৰিত কৰে নেকি মোৰ প্ৰজাগণৰ জীৱন? জনাওক সকলোতে মোক নকৰি পলম। মহারাজ, বর্তমান সকলোৰে মঙ্গল অযোধ্যা রাজ্য, কিন্তু মহারাজ মন্ত্ৰীবৰ মহারাজ
কি হল কিন্তু বুলি আপুনি ৰৈ গল কিয় মন্ত্ৰীবৰ? মহাৰাজ, মন্ত্ৰীবৰ, আজি প্ৰায় বহু দিন ধৰি নিৰীক্ষণ কৰিছো আপোনাক। মোক মহাৰাজ, পূৰ্ণিমাৰী চন্দ্ৰহেন মুখখনি আপোনাৰ দেখা পাওঁ যেন বিষাদৰ কলীয়া ডাৱৰে আৱৰা। ৰাজকাৰ্যটো নাই সেই পূৰ্বৰ সজীৱতা। ইয়াৰ কাৰণ কি মহাৰাজ? বুদ্ধিমত্তাৰ সাক্ষাৎ প্ৰতিমূৰ্তি আপুনি। মহাৰাজ, তথাপিতো হোৱা নাই নে বোধগম্য আমাৰ এই উদাসীনতাৰ কাৰণ? মহাৰাজ, মন্ত্ৰীবৰ, মহান ইক্ষ্বাকুকুলৰ ৰজা আমি। হয় মহাৰাজ। সূৰ্যবংশীয় ইক্ষ্বাকুকুলৰ ৰজা মহাৰজা সকলে অসীম পৰাক্ৰমেৰে শাসন কৰি এই অযোধ্যা ৰাজ্য ৰাখিছিল সুখ্যাতি ধৰাৰ বক্ষত। কিন্তু মন্ত্ৰীবৰ, মহাৰাজ, ত্ৰিজগত বন্দিত এই ইক্ষ্বাকুকুলৰ শোণিতৰ ধাৰা আজি যেন স্তব্ধ হৈ যাব এই দশৰথৰ নামত। মহাৰাজ, আপুনিতো জানেই মন্ত্ৰীবৰ, মহাৰাজ, অদ্যপৰিমিত অপুত্ৰক মই মহাৰাজ, লাহে লাহে মোৰ যৌৱনেও মেলানি মাগিছে। এদিন আহি বাৰ্ধক্য হৈ দিবহি দেখা। কিন্তু মন্ত্ৰীবৰ, মহাৰাজ, সন্তান জন্ম নহলে এই মহান বংশ ৰক্ষা হব কেনেকৈ? কোনে দিব মন্ত্ৰীবৰ? কোনে দিব জলপিণ্ড দান? মহাৰাজ, কোনে কৰিব এই বিশাল অযোধ্যা শাসন? মহাৰাজ, সেই কথা আমাৰ অগোচৰ নহয় মহাৰাজ। মন্ত্ৰীবৰ, ভাগ্যৰ লিখন এইটো অখণ্ডনীয়। তথাপিতো মহাৰাজ, অন্তৰ আত্মাই কয় আমাক নিশ্চয় পুত্ৰৰ মুখ দেখিব এদিন। নিশ্চয় পুত্ৰৰ মুখ দেখিম এদিন। হয় মহাৰাজ। কিন্তু কিন্তু সেই দিনটো কেতিয়াকৈ আহিব মন্ত্ৰীবৰ? আহিব আহিব মহাৰাজ। কেতিয়াকৈ আহিব? আপুনি জানে মন্ত্ৰীবৰ, এই কথাবোৰ ভাবি ভাবি মই কেতিয়াবা বৰ অস্থিৰ হৈ পৰো মন্ত্ৰীবৰ। মই বৰ অস্থিৰ হৈ পৰো মহাৰাজ। এই কথাবোৰ ভাবি ভাবি মই যে কিমান নিদ্ৰাবিহীন ৰজনী কৰিছো যাপন, মই আপোনাক কেনেকৈ বুজাম মন্ত্ৰীবৰ? মই কেনেকৈ বুজাম? মহাৰাজ, বুজো মই আপোনাৰ অন্তৰৰ মৰ্ম ব্যথা। মন্ত্ৰীবৰ, মহাৰাজ, বুজি পাওঁ উদ্বেগৰ কাৰণ। কিন্তু মহাৰাজ, সদ্যহতে নিজ সন্তানৰ চিন্তা কৰি পৰিহাৰ চিন্তা কৰক এই অযোধ্যাৰ শত শত প্ৰজাৰ কথা। মন্ত্ৰীবৰ, মহাৰাজ, কি হল মোৰ অযোধ্যাৰ প্ৰিয় প্ৰজাগণৰ? কিবা সংকটে তেওঁলোকক কৰিছে জুৰুলা? মহাৰাজ, মন্ত্ৰীবৰ, এই সুজলা সুফলা শস্য শ্যামলা এই অযোধ্যা মৰুভূমিত পৰিণত হবলৈ আৰু বেছি দিন নাই মহাৰাজ। মন্ত্ৰীবৰ, মহাৰাজ, পঞ্চবৰ্ষে অনাবৃষ্টিৰ ফলত অনাবৃষ্টি? মহাৰাজ, বিশেষকৈ অযোধ্যাৰ দক্ষিণ প্ৰান্ত মহাৰাজ, দক্ষিণ প্ৰান্তৰ প্ৰজাগণে এমুঠি অন্নৰ অভাৱত পৰি ৰাজ্য ত্যাগৰ কৰিছে আৰম্ভ। মহাৰাজ, ইয়াৰ কিবা এটা ব্যৱস্থা কৰক মহাৰাজ, কিবা এটা ব্যৱস্থা কৰক। কি কলে মন্ত্ৰীবৰ? দক্ষিণ অযোধ্যাৰ আজি এনেকুৱা অৱস্থা? প্ৰণাম দেৱ ঋষি।
কল্যাণ হওক। ৰাজন, মহামতে সুমন্তৰ কথা একেবাৰে সঁচা মহাৰাজ কৰিছে। দেৱৰ্ষি প্ৰজাগণৰ কথাটো দূৰৰে কথা, আজি দক্ষিণ অযোধ্যাত শুনিবলৈ নোপোৱা পশু পক্ষীৰ মাতে সকলোৱে তোমাকে ধিক্কাৰ দি এই অযোধ্যা ত্যাগ কৰিছে চিৰদিনলৈ। দেৱৰ্ষি ইয়াৰ কিবা এটা ব্যৱস্থা কৰা সূৰ্যবংশী ৰজা দশৰথ, অন্যথা সেই অযোধ্যা নামৰ শ্মশানৰ ৰক্ষা কবা তুমি। কি কলে দেৱৰ্ষি? জন্মভূমি ত্যাগ কৰি মোৰ অযোধ্যাৰ প্ৰিয় প্ৰজাগণে, ত্যাগ কৰি পশু পক্ষীগণে ধিক্কাৰ দিছে এই ৰজা দশৰথ। এয়া মই কি কাৰ্য কৰিছো? মত্ত হৈ বিষয়ৰ ভোগ বিলাসত, মত্ত হৈ নিজৰ সন্তানৰ চিন্তাত, নিজৰ সন্তান সদৃশ প্ৰিয় প্ৰজাগণক মই কৰিছো অৱহেলা। নহয় দেৱৰ্ষি, ইয়াৰ নিশ্চয় মই কৰিম প্ৰতিকাৰ। টিকালজ্ঞ আপুনি কিবা হেতু ব্যক্ত কৰক মোক। কিবা হেতু অনাবৃষ্টি এই অযোধ্যা ৰাজ্যত কওক দেৱৰ্ষি। কিবা সেইটো অনাবৃষ্টি সেই অযোধ্যা ৰাজ্য। দেৱৰ্ষি ৰাজন, দেৱৰ্ষি ইন্দ্ৰৰ অধীন সেই মেঘকণ কিবা সেইটো বৃষ্টিপাত কৰা নাই, তাকে নবুজিলো আমি। শুনা মহাৰাজ দশৰথ, দেও মই সেইটো কওক দেৱৰ্ষি। প্ৰথমে পৰিভ্ৰমণ কৰি তোমাৰ ৰাজ্যৰ দক্ষিণ প্ৰান্ত ৰাজ সাহায্য প্ৰদান কৰা ভোকাতুৰ সেই প্ৰজাৰ মাজত। নিশ্চয়। তাৰ পাছতে গমন কৰি অমৰাৱতীপুৰে সোধাকৈ দেৱেন্দ্ৰক ইয়াৰ কাৰণ আছে তোমাৰ দুবাহুত অসীম শকতি পদাচিত কৰি দেৱেন্দ্ৰক সন্মুখ ৰদতে বৃষ্টিপাত কৰোৱা এই অযোধ্যা ৰাজ্যত। উত্তম দেৱৰ্ষি, আপোনাৰ বাক্য শিৰোগত কৰি প্ৰথমতে যাম মই প্ৰজাৰ মাজত। প্ৰদান কৰি অন্ন বস্ত্ৰ মোৰ ৰাজভঁৰালৰ পৰা প্ৰজাগণৰ মই ৰাখিম জীৱন। আৰু তাৰ পাছত মই চাম ভালদৰে কিবা দৰে বৃষ্টিপাত নকৰে দেৱতাই অযোধ্যা ৰাজ্যত। দেৱৰ্ষি, দুবাহুত আছে মোৰ অসীম শক্তি। প্ৰলয়ৰ ধুমুহা বোৱাই অমৰাৱতীপুৰে বাধ্য কৰিম দেৱতাক মই বৃষ্টিপাতৰ হেতু। এই দেৱৰ্ষি, কৃপা কৰি সোঁৱৰালে দাসক কৰ্তব্য নিজৰ। এই অযোধ্যাৰ ৰজা প্ৰজা সবাৰে হৈ আপোনাৰ চৰণত জনাইছো শত প্ৰণিপাত। কল্যাণমস্তু। ৰাজলক্ষ্মীয়ে পুনৰে বাস কৰক সেই অযোধ্যা ৰাজ্যত। দেৱৰ্ষি বাৰু ৰাজু, কওক। আমি তেন্তে এতিয়া বিদায় সেৱা কৰোঁ। ভাল দেৱৰ্ষি। ঈশ্বৰ কীৰ্তন স্মৰণ বিষ্ণু দৰ্শন পদ ৰাজু, এ দাস্য সখী বন্দন বিষ্ণু কি কৰিবা দেখা
রে পার এ করিবা দেহায় রে পার না না মন্ত্ৰীবৰ মহারাজ আপুনি শুনিলে নহয় দেৱৰ্ষি নাৰদৰ বচন হয় মহারাজ গতিকে এতিয়া বলক যাত্ৰা কৰো আমি অযোধ্যাৰ দক্ষিণ দিশলৈ বলক মহারাজ পুত্র সরি যাই অন্ধ আরে সঙ্গে সরে অন্ধভার অরণ্য সঙ্গে সরে পিতৃভক্ত মরি আরে রাম হরি পরিনাথ ভক্ত রাম হরি হরি আশা আই বাছা পুত্ৰৰ সেৱা কৰিবা গ্ৰহণ দীৰ্ঘায়ু ভৱ বাছা পিতা দীৰ্ঘায়ু ভৱ বাছা সিন্ধু পিতা সিন্ধু অন্ধ পিতা মাতাৰে আচলৰ ধন পিতা কচোন বাছা শুনো তোৰ মুখেৰে আমিনো কিমান দূৰ বাট পালোহি পিতা বাছা আমি এতিয়া অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ
সীমামূৰীয়া অৰণ্যৰ মাজত। সীমামূৰীয়া অৰণ্যৰ মাজত। হয় পিতা। বাছা সিন্ধু, আই, তই আমার জীবনের একমাত্র সম্বল। আই, ও মাতৃ হয়ে নেদেখিলো নিজ সন্তানৰ মুখ। কেনিকলি আই, কেনিকলি ও বাছা, আই, হাচোন কাষ চাপিয়া আই, বাছা আই, স্পৰ্শ কৰি তোৰ কোমল দেহ আনন্দ লক্ষী লক্ষণী মাতিয়ে। বাছা মোৰ শুনো, আই, তই বাৰু আমাৰ বাবে আৰু কিমান কষ্ট কৰিবি অ বাছা, আই, কিমান কষ্ট কৰিবি। আমি গগ্ৰ হৈ কিমান তোক কিমান শাস্তি দিছো। নহয় পিতা, নহয় আই, বাছা, তোমালোকে তেনেকৈ নকবা মোক। পিতৃ মাতৃৰ চৰণ সেৱা কৰাটোৱেই জানো পুত্ৰৰ একমাত্ৰ কৰ্তব্য নহয়? বাছা, পিতা, আপোনালোকৰ সেৱা কৰাটো মোৰ বাবে যে কিমান আনন্দৰ কথা আই, বাছা, সেয়া মই তোমালোকক বুজাম কেনেকৈ? সেৱা সেৱা কৰাওতো এটা বয়স আছে অ বাছা, আই, এটা বয়স আছে। বয়স আছে, বয়স আছে। ইমান কোমল বয়সতে তই যি কষ্ট কৰিছ তাক পিতা, বাছা, তাক সহ্য কৰিব নোৱাৰো বাছা, আই, সহ্য কৰিব নোৱাৰো আই, বাছা, মইনো বাৰু কি কষ্ট কৰিলো? বাছা মোৰ। যে পিতাৰ বাবে এই বিনন্দীয়া সৃষ্টি দেখিলো, বাছা, যে মাতৃয়ে 10 মাহ 10 দিন গৰ্ভত ৰাখি বাছা, নিজৰ বক্ষৰ অমৃতেৰে মোক ডাঙৰ দীঘল কৰিলে, বাছা, তাৰে প্ৰতিদান জানো কোনো পুত্ৰই তেওঁৰ জীৱনত খুজিব পাৰে? বাছা, কোনোদিনেই নোৱাৰে পিতা। আই, বাছা, আৰু ময়ো খুজিব নোৱাৰো। আচ্ছা সিন্ধু, পিতা, শৈশৱ ডাঙৰ ডাঙৰ কথা কবলৈ শিকিলি বাছা। পিতা, বাছা, এৰা জীৱনে শিকাইছে তোক। যি সময়ত তোৰ সমনীয়াই হাঁহি ধেমালিৰে ৰং ৰহস্যৰে জীৱন উপভোগ কৰিছে, সেই সময়তে তই আমাক জীয়াই ৰাখিবলৈ জীৱন সংগ্ৰাম কৰিছ। ভাবিয়ে বননিয়ে ফল মূল বিচাৰিছ, আই, পিতা, দুৱাৰে দুৱাৰে গৈ ভিক্ষা মাগিছ। পিতা, বাছা সিন্ধু, পিতা, যাৰে জহে ৰ'দে বৰষুণে তিতি বুৰি ইমান কষ্ট কৰি তই আমাক কিয় জীয়াই ৰাখিছ বাছা? কিয় জীয়াই ৰাখিছ? পিতা, কিয় জীয়াই ৰাখিছ? পিতা, কিয় জীয়াই ৰাখিছ বাছা? কিয় জীয়াই ৰাখিছ পিতা, বাছা? অন্ধ হলেও আপোনালোকৰ প্ৰশ্ৰয়ত থাকি মই সাহস পাওঁ। বাছা, সেই যে
বাছা বুলি শুনো যেতিয়া এষাৰি মাত বাছা মোৰ মোৰ হিয়া হাত পৰি যায় অ পিতা মোৰ হিয়া হাত পৰি যায় আইতা বাছা বাৰু বলক পিতা বাছা বলাই এতিয়া আমি কুটীৰলৈ যাওঁ বল বল বাছা পিতা তইতো কৈছিলি আমি এতিয়া অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ সীমামূৰীয়া বনৰ মাজত বুলি হয় পিতা কিন্তু ক'ত বাছা শুনা নাই আমি আহিলে কি ধৰা পিতা নুহে এইটো সন্ধ্যাৰ সময় পঞ্চবৰ্ষে অনাবৃষ্টিৰ বাবে দুৰ্ভিক্ষই দেখা দিছে অযোধ্যা ৰাজ্য ফল মূল আদি অন্নৰ অভাৱত সকলোটিয়ে এৰিছে ৰাজ্য আই প্ৰজাসকলৰ লগতে এই বনৰ পশু পক্ষীও দেশান্তৰ হৈছে আৰু প্ৰজাসকলে কৰিছে গৰ্জনা যে মহাৰাজ দশৰথৰ বাবে ৰাজ্যত ঘটিছে এনে ঘোৰ অমংগল আই আমাৰ শ্ৰীফলা আশ্ৰমত হৈছে নেকি ফল মূলৰ অভাৱ আই নাথ মোৰ শিখলা আশ্ৰমত নাই তথাপিতো আজি মোৰ মনত লাগিছে বেজাৰ পিতা বাছা পিতা ৰাজা দশৰথৰ এনে কুকৰ্মৰ বাবে অযোধ্যাৰ শান্তি প্ৰিয় প্ৰজাগণে ভুঞ্জিছে নিকাৰ ঠিক পিতা ঠিক দশৰথ পিতা আই ঠিক তোর জীবন আই পবিত্র কুলত জন্মগ্রহণ করি পিতা অপবিত্রতাই করিলি বংশ দুবালি নরকতই পরিপুরুষ পিতা কিয় দখলত কিয় তই অদ্যাপি এই রাজদণ্ড করি আছ ধারণ পিতা শান্ত হোক পিতা শান্ত হোক উত্তেজিত নহব পিতা শান্ত হোক পিতা উত্তেজিত নহব শান্ত বলক পিতা বলাই যাওঁ এতিয়া আমি নিজ কুটীৰলৈ ও হরি বুজিছ মনবৰ এই মানুহজনী আৰু এই লৰা পোনা কেইটা যেনে তেনে দিহাটা লগালি অযোধ্যাত থকা হলে এতিয়ালৈ পাণ বায়ু ওলালেহেঁতেন এতিয়া বল
ঘৰত যি এপদ লাম লাকুটো বাকী আছিল তাকে লৈ সেই পশ্চিমত থকা পৰিয়ালৰ কাষলৈকে যাওঁ। কাটি অ' চকুৰ আগতে দিনবিলাক কেনেকৈ সলনি হল হয় দেই। কাটি সেই অজ মহাৰাজৰ দিনত এই ঠাইত আমি কম ভোগ কৰিছিলো নে কম ভোগ কৰিছিলো নে তোৰ মনত আছে নাই কি সেই আমাৰ ঘৰৰ পুখুৰী ইমান ডাঙৰ মাছ তহঁতৰ ঘৰত হয় পুখুৰীত ইমান ডাঙৰ মাছ ইমান ডাঙৰ আকৌ মোৰ হলে বিশ্বাস হোৱা নাই দেই মন খাই পাত ফালা মানুহ দেই তোৰ মনত নাই নাই ইমান ডাঙৰ মাছ তোৰ পুখুৰীত নহয় ইমান ডাঙৰ মাছ আছিলে জানো নাই বোলা কাটি সেই পাহৰিছিলোৱে এই ভাগে ইয়াত আছিলে নহয় ইমান ডাঙৰ আকৌ সেইটো আকৌ তোক কলো হে কাছ তোক কলো হে গাখীৰ তোক কলো হে মাখন মাখন মনব আইটিও তোক কলো নহয় আমাৰ ফল মূল পকি গছৰ তল ভৰি থাকে মনব আইটি সেইবোৰ কোনেও মুখতে নিদিয়ে বুজিছ গছৰ একেবাৰে সতেজ ফলে ছিঙি আনি খাইছিলো বুজিছ দিন যেন কলে গলৈ কাটি এই সকলোবোৰ আমাৰ সেই মহাৰাজ দশৰথৰ কাৰণে হৈছে বুজিছ দশৰথৰ কাৰণে আগৰ সেই অজ মহাৰাজে অতি কমেও এমাহৰ দুমাহৰ মূৰে মূৰে আহি এই প্ৰজাসকলৰ সুখ দুখৰ খবৰ এটা লয় সেই ওজৰ আপত্তি বিলাক সেই নিজ কাণে শুনে তোক কলো নহয় সেই অভাৱে হওক দুখী বিচাৰে হওক ঠাইতে সমাধান এইজনলে কি চাবি ৰূপহে ৰাণীজনীৰ লগতহে ব্যস্ত প্ৰজা সুখ দুখৰ খবৰ বাদেই এই ৰাজ্যত কি ঘটিছে খবৰ এটা লবলৈ আহৰি নাই সেইকাৰণে বুজিছ নাই সেই পাপ লাগিছে মহাপাপ আৰু কাটি বুজিছ নাই সেইকাৰণে আজিলৈকে মহাৰাজে সন্তানৰ মুখ দেখা নাই মনে এইবোৰ কথা কেনেবাকৈ ৰজা কাণত পৰিলে আমাৰ দুইটাই লেঠা ছিগিব বুজিছ একে কোবে সেই জমৰ আলহী হবগৈ লাগিব গম পাইছ নাই মাৰিলেও মোক কাটিলেও কাটক এতিয়া কম সুখত আছো নে যোৱা 5 বছৰে অনাবৃষ্টিৰ ফলত তোৰ মোৰ নিচিনা ভগনীয়া খবৰ এটা লবলৈ মহাৰাজা আহৰি পালে নে কচোন টকাই দি হয় বাৰু সেইটো কালি সেই অযোধ্যা উত্তৰ পাৰে সেই অজান্তি মুলুকত সেই গাঁৱৰ মানুহখিনিৰ সৈতে পৰিয়ালটো থৈ আহিছো মন সেই সময়ত যদি গৈ আমি নাপাওঁগৈ আমাৰ আটাই মুখাই জীৱ যাব বুজিছ এতিয়া পলম নকৰো বল কাটি হেৰি নহয় এইটো বহুত দিনৰ পৰা কথা এটা সুধিম বুলি সুধিবলৈ সময় সুবিধা মিলা নাই বুজিছনে কাটি কি কথা কথা এটা আছে কি কথা আজি সুধি পেলাও দে আকৌ মনব পিছে লাজে লাগে নহয় সুধিবলৈ লাজ লগা কথা তই মইহে আছো ইয়াত কোনো কনে আকৌ সঁচাকে তই মইহে আছো ইয়াত মানে হেৰি কি মানে হেৰি কি এডাল হেৰি আকৌ কি হেৰি তোৰ লৰা শুনা কথা কেইটা সুধিছো মোক পৰিয়ালৰ কথা সুধিছ কাইটি মোৰ পৰিয়াল আহল বহলকে চিন্তা কৰিলো নহয় আহল বহলকে কাইটিও প্ৰথমজনী ভাগত তিনিটা নহয় তিনিজনী হয় না প্ৰথমজনীয়ে কাণে নুশুনে কলা মোৰ লগৰবোৰে কয় নহয় সেই ভাবি তাই ভনীয়েককে লৈ আনিলো নহয় সেইগৰাকী আকৌ তিনি হয় হ'ল নে কাইটিও সেইজনীও কাণে নুশুনেও সেইজনীও কলা মনটো বৰ বেয়া লাগে কাইটি লাগিবতো হাতলৈ গৈ থাকো সকলোৱে কয় মন দুজনীয়ে কাণে নুশুনে অন্তখন বৰ দুখ লাগে কাইটি হাতৰ পৰা ঘূৰি আহোতে একেবাৰে অন্তখন
উঠাই গৈছিলে নহয় ওচৰতে এঘৰত সোমালো বোলো কোনোবা আছে নে ভিতৰৰ পৰা মাত এষাৰ লগালে আছো আইও কাইটি মাতটো চাই মই গম পালো তাৰপিছত বোলো সেই অন্থ শুকাই গৈছে জল অকমান দিব নি কাইটিও পাত্ৰতে জল ভাগি লৈ আহিছে নহয় কাইটি কেনেকুৱা গম পোৱা নাই কেনেকুৱা গাখীৰৰ নিচিনা অকমান সেন্দুৰ দিলে কেনেকুৱা লাগে তোৰ কপালো এখন বোল আকৌ পাত্ৰত জল লৈ আহিছিলে আকৌ তই মোৰ চকুলে চা মই তাই চকুলে চাওঁ তাই মোৰ চকুলে চা মই তাই চকুলে চাওঁ কাইটি যিটোহে গাজনি মাৰিলে কাইটিও সেইজনীকে লৈ আনিলো নহয় সেইজনী তিনিটা আধা প্ৰথমজনী তিনিটা দ্বিতীয় গৰাকী তিনিটা মনবৰ মই নটা বুজি পালো এফালটোহে বুজি নাপালো আমাৰ সৌগৰাকী ভাগৰ এফালটো মানে আমাৰ কাটি সৌজনী ভাগৰ আকৌ এফালটো মানে কি হয় কি হয় মানুহটো বৰ ভেদাঙ আমাৰ সৌজনী ভাগৰ মানে আকৌ মানে আকৌ তই মানুহটোহে চুটি চাপৰ তই মানুহটো বৰ আহল বহল বনোৱা তেওঁ দিছে আমি লৈছো ভাল কৰিছ তই মন তই পলম নকৰো বুজিছ আমি গৈ থাকো বল কাজিও বল এইটোক মই পৰিয়ালৰ কথা সেইকাৰণে নকওঁ মন্ত্ৰীভৰ শুনিলেনে মন্ত্ৰীভৰ সাধাৰণ প্ৰজাই আজি মোক ধিক্কাৰ দিছে অপদাৰ্থ বুলি চাৰিওফালে শুনো মাথো মই ধিক দশৰথ ধিক সেয়া শুনক মন্ত্ৰীভৰ আকাশে কয় বতাহে কয় প্ৰজাই কয় পশু পক্ষীগণে কয় মহারাজ ধৈর্য ধরো মহারাজ মন্ত্ৰীবৰ ধৈর্য ধরো মহারাজ ধিক্কাৰ চাৰিওফালে শুনো মাথো মই ধিক্কাৰ মহারাজ নহয় ধৈর্য ধরো মন্ত্ৰীবৰ মহারাজ এই সকলো বিলাক আপোনাৰ মনৰ ভ্ৰম মন্ত্ৰীবৰ মহারাজ এই সকলো বিলাক আপোনাৰ মনৰ ভ্ৰম সূৰ্যোদয়ৰ পৰা এই সূৰ্য অস্তলৈকে বিনা আহাৰে যাত্ৰা কৰাৰ বাবে আপুনি শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল হৈ পৰিছে গতিকে মহাৰাজ বলক ঘূৰি যাওঁ আমি ৰাজকাৰেঙে বিশ্ৰামে আনি দিব আপোনাৰ প্ৰাণ সজীৱতা মন্ত্ৰীবৰ মহাৰাজ বিশ্ৰাম মহাৰাজ বিশ্ৰাম শেষ হৈ গ'ল মন্ত্ৰীবৰ মহাৰাজ বিশ্ৰাম কৰি বিষয় ভোগ কৰি মোৰ শান্তি প্ৰিয় প্ৰজাগণক ঠেলি দিলো মই মৃত্যুৰ মুখলৈ নহয় মহাৰাজ কিন্তু মন্ত্ৰীবৰ মহাৰাজ এবাৰ সতৰ্ক মই আজি এই অপৰাহ্ন বেলাতেই যাত্ৰা কৰিম মই অমৰাৱতীপুৰে মহাৰাজ প্ৰথমতে বিনয়েৰে সুধিম দেবেন্দ্ৰক বৃষ্টিপাত কৰিবনে নকৰে মোৰ অযোধ্যা ৰাজ্যত মহাৰাজ আৰু যদি হয় প্ৰয়োজন শিৱ সংহাৰণ মূৰ্তি ধাৰণ কৰি পৰাস্ত কৰি দেৱতাক
সন্মুখ যুদ্ধত বাধ্য কৰিম মই বৃষ্টিপাতৰ হেতু। মহাৰাজ, আপুনি আপুনি যাওক মন্ত্ৰীবৰ, আপুনি যাওক। মোৰ অবৰ্তমানত আপুনি ভালদৰে পালিব প্ৰজাক। যাওক যাওক মন্ত্ৰীবৰ, যাওক। কিন্তু মহাৰাজ, আপুনি যাওক মন্ত্ৰীবৰ। দেবেন্দ্ৰ দেবেন্দ্ৰ অহংকাৰৰ উচ্চ শিখৰৰ পৰা নামিবলৈ প্ৰস্তুত হোৱা। গৈ আছো দশৰথ অমৰাৱতীপুৰে। হৰি আরে রবে খভাবা যে দ্রারি খসি আরে সরি যাই গজে আরে আরে কত ঘরে পায়না গোয়া সভা রবি আরে রাম হরি রাম হরি গুরারি আরে রাম হরি রাম হরি ইন্দ্ৰাণী সচি মই স্বৰ্গৰ ৰাণী, ত্ৰৈলোক্যৰ শ্ৰেষ্ঠ সম্পদৰ গৰাকী, দেবেন্দ্ৰ মোৰ স্বামী। জগতৰ সকলো নাৰীৰ ঈৰ্ষাৰ কাৰণ মই, কাৰণ মই হলো ইন্দ্ৰাণী সচি। কিন্তু এটা কথা মই নবুজো স্বামী, থাকোঁতে মই ইমান ৰূপৱতী সচি কিয় বাৰু স্বামী মোৰ অপেশ্বৰে যাই কাষ চাপি পুৰুষৰ একোকে নুবুজো মই অবলা নাৰীয়ে। বাৰু যাওঁ, স্বামী মোৰ আহি পাব ৰাজসভাৰ পৰা।
অতি অম্বরখ দাদা দৈত্যর ও রাজ সিংহাসন ও অধিষ্ঠিত হওয়া দিন ধরে আজি পর্যন্ত নপল মই মনার শান্তি দাদা অদিতির নন্দন হৌ কপতীয় ইন্দ্র ইন্দ্র ও ভাই কপত চালনারে অমরাবতী হস্তগত করি বঞ্চিত করিছে দৈত্য ওই দাদা যুগে 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 বঞ্চনা করার নলৌ যদি হে মই ইয়ার প্ৰতি আছে জানো কিবা যুক্তি মোৰ সিংহাসনত বহাৰ আশা কথা দাদা হয় দৈত্যৰ ঔৰসে জন্ম আমি দৈত্যকুল এইহে নিজ অধম অনর্থক বলে চিরকাল ঘৃণায়ম কাপড় দেবতাই দেবতা এই ঐশ্বর্য দাদা হয় মুহূর্ততে আক্রমণ করি অমরাবতীপুর ধ্বংস করি ইন্দোর ইন্দ্রটিত দেখো দানবর শকতি কিমান প্ৰতিশোধৰ স্পৃহা ৰণ কৃষ্ণবৰ বাহে খনে খনে বলা দাদা হয় এতিয়াই আক্রমণ করো অমরাবতীপুর অন্ত হুয়া ভাই শুনো বিনা প্রস্তুতি করো যদি আমি স্বর্গ আক্রমণ বিপর্যয় বিপর্যয় মিলিব আমার ভাগ্য বিপর্যয় ও ভাই এই হে যোৱা তুমি প্ৰশিক্ষিত কৰি ৰাখা মোৰ বিপুল সেনা বাহিনী এইখন সমাৰৰ বাবে ময়ো যাওঁ মহাদেৱক দুষ্ট কৰিবৰ মহাদেৱ কঠোৰ তপস্যাৰে সন্তুষ্ট কৰি ভোলানাথক লাভ কৰিলেও মই মনোমতবৰ দাদা তাৰ পাছত সম্ভালদৰে কিবা দেবেন্দ্ৰই ৰাখি অমৰাৱতীপুৰ মহাপ্ৰলয় ঘোষণা কৰি অমরাবতীপুরে
খেদি প্রথম দেবতা মৈত্যর ভিতরে আয় দাদা পবনর লহরে 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 পবনর লহরে লহরে অমরাবতীপুরে উড়িব উড়িব দানবর বিজয় বিজয় রক্ত রক্ত নিশান নিশান কিন্তু দাদা ওই শিৱই যদি নিদিয়ে নললো তো তেতিয়া তৃতীয় দাদা কি কৰিব দাদা তৃতীয় আসি যত শিবর ভক্ত জগতর মাঝে আসি যত বিষ্ণু ভক্ত ব্রহ্মাণ্ডর ভিতরে সকলোকে ধরি আনি যজ্ঞ কুণ্ডত মই নিক্ষেপ করে হয় দাদা ইমানতো যদি মহাদেৱ দুষ্ট নহয় তেতিয়া কি কৰিব তেতিয়া স্বয়ং ব্ৰহ্মা ব্ৰহ্মা বিষ্ণু বিষ্ণু মহেশ্বৰ মহেশ্বৰ এই তিনিওকে ধৰি আনি বলি দি যজ্ঞ কুণ্ড মই হম তুমি হবা মই হম ত্ৰৈলোক্যৰ দাদা ঈশ্বৰ 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 উত্তম দাদা উত্তম হয় কিন্তু দাদা হয় সত্য হতে নলবা তুমি হিংসাৰ আশ্ৰয় জানো আমি ভালদৰে ভক্তিতে তুষ্ট হৈ ভঙুৱা সংকৰ বলা ভাই দাদা কালিলৈ প্ৰভাততে যত্ন কৰিম মই শিৱৰ আধাৰৰ হেতু ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ 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 ওম নমঃ শিৱায় 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 বলা দেবেন্দ্র দেবেন্দ্র তুমি প্ৰৱেশ কৰি স্বৰ্গপুৰে এনে উচ্চস্বৰে ভংগ কৰিছা দেৱতাৰ শান্তি আৰু দেৱৰাজৰ প্ৰমোদ কক্ষত প্ৰৱেশ কৰাৰ অনুমতি কোনে দিলে তোমাক উচিত শাস্তি পাবা আজি ইকবালৰ হাতত বেশ কথা অস্ত্র ধরা